আমি যোৱা 6 নৱেম্বৰ তাৰিখৰ পৰা আমি ধাৰাবাহিকভাৱে অসমত বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী লৈ আছোঁ। 6 তাৰিখে যোৱা নৱেম্বৰ 6 তাৰিখে আমি দিছপুৰ চচলত 3 ঘণ্টীয়া অৱস্থান ভ্ৰমণ কাৰ্যসূচী লৈছিলোঁ আৰু আমাৰ এটাই দাবী সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰা আৰু সূত্ৰধৰ উপগ্ৰহ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা। আমি যোৱা 6 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে আমি জিলাই জিলাই আন্দোলন কৰি আছোঁ। আমি চিৰাং জিলাৰ তামুলপুৰ তথা গোৱালপাৰ প্ৰতিবাদী সমদলৰ কাৰ্যসূচী লৈছিলোঁ আৰু অহা 25 তাৰিখে আমি আকৌ দিছপুৰ চচলত অৱস্থান ভ্ৰমণ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। বাধ্য কৰোৱাইছে অসম চৰকাৰে। আমি বাৰে বাৰে কৈছোঁ আমাৰ এই বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধান কৰক। আমি ইমান ডাঙৰ এটা বস্তু খোজা নাই যে আপোনালোকে দিব নোৱাৰে, ইমান ডাঙৰ এটা ইছ্যু নহয় যে আপোনালোকে এছেম্বলিত বিষয়টো বিল পাছ কৰিব লাগিব। আমি জাষ্ট এটা বিষয় আমি বিচাৰিছোঁ যে সূত্ৰধৰ উন্নয়ন পৰিষদখন অকল এটা কেবিনেটত তেওঁলোকে ডিচিশ্যন ল'ব পাৰে, কোনো এছেম্বলিৰ প্ৰয়োজন নাই। অতিকৈ পিছপৰা তথা খিলঞ্জী এটা জনগোষ্ঠী সূত্ৰধৰসকল, এই সূত্ৰধৰসকলৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি বিচাৰিছোঁ উন্নয়ন পৰিষদখন অতি সোনকালে গঠন কৰক। মুখ্যমন্ত্ৰীৰ লগত 4বাৰ আলোচনা হ'ল, তেওঁ বাৰে বাৰে একেটা কৈ থাকে যে আপোনালোকৰ উন্নয়ন পৰিষদখন গঠন কৰা হ'ব। যোৱা 13 তাৰিখে ধেমাজি জিলা সমিতিয়ে ধেমাজিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাক্ষাৎ কৰিছিল। তেওঁ একেটা কথা কৈ থাকে যে আপোনালোকৰ উন্নয়ন পৰিষদখন গঠন কৰাৰ কাৰণে মই চিন্তা চৰ্চা কৰি আছোঁ। আৰু কিমান দিন তেওঁ চিন্তা চৰ্চা কৰি থাকিব? মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়াৰ লগত যোগাযোগ হৈছিল, তেখেতে কৈছিল যে আপোনালোকৰ বিষয়টো আলোচনা কৰিম, কিন্তু আজি শেষ মুহূৰ্তলৈকে তেওঁ আলোচনাৰ কাৰণে কোনো ধৰণৰ মান্তি নলাৰ সদিচ্ছা দেখা নগ'ল। অসম চৰকাৰে কোনো ধৰণৰ সূত্ৰধৰসকলৰ লগত সূত্ৰধৰসকলৰ যি আমাৰ জাতীয় সমস্যা, সেই সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ সদিচ্ছা আমি দেখা নাপালোঁ। সেইকাৰণে আমি অহা 25 নৱেম্বৰ তাৰিখে আমি দিছপুৰ ঘেৰা কাৰ্যসূচী লৈছিলোঁ, যদিও আমি যেতিয়া আমি আৰক্ষী প্ৰশাসনৰ লগত আলোচনা কৰোঁ, তেখেতে কৈছে যে যিটো এছেম্বলি হ'ব আপোনালোকে দিছপুৰ ঘেৰা কাৰ্যসূচী ল'ব নালাগে, আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী লওক, অৱস্থান ধৰ্মন্ত কাৰ্যসূচী লওক, আমি সহযোগ কৰিম। তেওঁলোকৰ কথা আমি মান্তি হৈ আমি আইন শৃংখলাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। অহা 25 নৱেম্বৰ তাৰিখে আকৌ আমি আন্দোলনত বহিম দিছপুৰত। তাৰ পিছতে আমি প্ৰতি ঘৰে ঘৰে বিজেপি বিৰোধী শ্লোগান আমি গাঁৱে গাঁৱে ঘৰে ঘৰে আৰম্ভ কৰিম আৰু বিজেপিক যাতে 2026 চনত আমাৰ সূত্ৰধৰ এজনক ভোট নিদিয়ে তাৰ কাৰণে আমি কিন্তু এটা যুদ্ধ আৰম্ভ কৰিম। আৰু এই যুদ্ধ এই এছেম্বলি 25 নৱেম্বৰ তাৰিখৰ পৰা যি 5দিনীয়া এছেম্বলি হ'ব, এই এছেম্বলি আমি অনুৰোধ জনাম একমাত্ৰ জাতিটোৰ স্বাৰ্থত। আৰু বিজেপি চৰকাৰখনে খিলঞ্জীয়া মানুহৰ কোনোদিনো ভাল চিন্তা নকৰে। খিলঞ্জীয়া মানুহৰ যি মাটি ভেটি কথা কয়, এই মাটি ভেটি কথা কোৱা চৰকাৰখনে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা চিন্তা নকৰে। আৰু খিলঞ্জীয়া জাতিটোৱে আজি যেনেদৰে গোটেই অসমত আমি আন্দোলন কৰি আছোঁ, তীব্ৰভাৱে আমি প্ৰতিবাদ কৰি আছোঁ, এই প্ৰতিবাদে কোনো ধৰণৰ গুৰুত্ব তেওঁলোকে ভাষা বুজি নাপায়। গতিকে এটাই কথা তেওঁলোকে এটাই ভাষা বুজি পায়, আন্দোলন আৰু আন্দোলন চলিব। এইবাৰ আমাৰ আন্দোলন হ'ব ৰাজপথৰ ওপৰত আৰু ৰেলপথৰ ওপৰত।